আপুনিও কি নিৰ্মাণ সখীত আবেদন কৰিছে নেকি? নাইবা কৰিব বিচাৰিছে নেকি? যদি কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে বহুত ভাল খবৰ। এই নিৰ্মাণ সখীত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি ডকুমেন্টছ আপলোড কৰিব লাগিব বা ক'ত যাব লাগিব বা এই নিৰ্মাণ সখী কোন লোকসকলক দিয়া হ'ব? কাঠমিস্ত্ৰী, শ্ৰমিক, লেবাৰ এইসকলক দিয়া হ'ব নাকি কোন লোকসকলক দিয়া হ'ব নাকি জেনেৰেল লোকসকলক দিয়া হ'ব আৰু কিমান টকাকৈ দিয়া হ'ব এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো ফ্ৰেণ্ডসকল আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ থৈ যাওঁ, আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা, কিয়নো তোমালোকৰ যিবিলাক নতুন নতুন আঁচনিৰ আপডেট আহে এই আপডেটবোৰ আমি ইয়াতে দি থাকোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। এতিয়া আহা বন্ধু বান্ধৱীসকল আমি এই নিৰ্মাণ সখী আঁচনিৰ বিষয়ে অলপ ডিটেইলছ সহকাৰে আলোচনা কৰোঁ। আমি যদি ইয়াতে নিৰ্মাণ সখীৰ ডিটেইলছ সম্পৰ্কে আলোচনা কৰোঁ বা কোন লোকসকলে পাব বা কিমান টকাকৈ পাব সেইটো যদি আমি ইয়াতে জানিব বিচাৰোঁ তেতিয়াহ'লে এই ওপৰত যে আপোনাৰ তিনিটা ডট আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে স্কিম এণ্ড বেনিফিটছ লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত বহুত কেইটা অপশ্যন খোলা গৈছে, যেনেকুৱা বেনিফিটছ প্ৰভাইডেড বাই দ্য বোৰ্ড, তাৰপিছত লিষ্ট অফ প্ৰভাইডেড বেনিফিচিয়াৰিজ, তাৰপিছত লিষ্ট অফ ডিষ্ট্ৰিবিউটড বেনিফিট, তাৰপিছত লিষ্ট অফ বেনিফিটছ ৰিটাৰ্ণ। তোমালোকৰ প্ৰথম যিটো বেনিফিটছ প্ৰভাইডেড বাই দ্য বোৰ্ড তাতে আছে তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ যদি ইংলিছত বুজিবলৈ তোমালোকৰ অসুবিধা হয় তেতিয়াহ'লে তোমালোকে অসমীয়া কৰি লৈ ল'বা। তাৰপিছত বন্ধু বান্ধৱীসকল ইয়াতে তোমালোকৰ বহুত কেইটা দিয়া আছে, যেনেকুৱা তোমালোকৰ অসম BOC বোৰ্ডে বৰ্তমান প্ৰায় 13খন বিভিন্ন কল্যাণমূলক আঁচনি পৰিচালনা কৰিছে। ইয়াৰে 12খন আঁচনি চলি আছে আৰু এখন আঁচনি তোমালোকৰ আইনৰ 22 পৰা 22(h) ধাৰাত উল্লেখ কৰা ধৰণে এককালীনভাৱে তোমালোকক প্ৰদান কৰা হ'ব। তাৰপিছত যদি আমি বোৰ্ডৰ প্ৰদান কৰাৰ সুবিধাসমূহৰ যদি বিষয়ে অলপ আলোচনা কৰোঁ তেতিয়াহ'লে তোমালোকৰ ইয়াত চিৰিয়েল সম্পৰ্কে বা চিৰিয়েল সহকাৰে তোমালোকৰ ইয়াতে দিয়া আছে, যেনেকুৱা দ্বাৰা প্ৰদান কৰা সুবিধাসমূহ, সুবিধাৰ সবিশেষ, তাৰপিছত যোগ্যতাৰ মাপকাঠি আৰু নথিপত্ৰৰ প্ৰয়োজন। তাৰপিছত তোমাৰ দিয়া আছে যোগ্যতাৰ মাপকাঠি আৰু নথিপত্ৰৰ প্ৰয়োজন, মানে তুমি যদি ইয়াতে আবেদন কৰা কি নথিপত্ৰ লাগিব। তাৰপিছত সুবিধাৰ পৰিমাণ তোমাৰ ইয়াতে দিয়া আছে, যেনেকুৱা তুমি যদি মৃত্যুৰ উপকৰণৰ বিষয়ে আলোচনা কৰা তেতিয়াহ'লে ছেভ ফাউণ্ডেশ্যন উপলব্ধৰ ওপৰত নিৰ্ভৰ কৰি তলৰ ধনৰাশি অনুমোদন কৰাৰ ব্যৱস্থা বোৰ্ডৰ আছে, যা তোমালোকৰ 50,000 মৃত সদস্যৰ মনোনীত বা নিৰ্ভৰশীল লোকক প্ৰাকৃতিক মৃত্যুৰ ক্ষেত্ৰত 2,000 পৰা 50,000 টকা, নিৰ্মাণ শ্ৰমিক হিচাপে নিয়োগৰ সময়ত হোৱা দুৰ্ঘটনাৰ ফলত মৃত্যু হ'লে হিতাধিকাৰী মনোনীত প্ৰাৰ্থীক তোমালোকৰ ইয়াতে 3 লাখ কৰি টকা দিয়া হ'ব। তাৰপিছত তোমালোকৰ পঞ্জীয়নৰ পিছত তৎক্ষণাত উপলব্ধ বা তোমালোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ আবেদন পত্ৰ সঠিকভাৱে সকলো প্ৰয়োজনীয় স্বাক্ষৰেৰে পূৰণ কৰক আৰু চিল কৰক। মানে তোমালোকৰ যিটো ফৰ্ম দিয়া থাকিব সেই ফৰ্মটো তোমালোকে ভালকৈ পূৰণ কৰিব লাগিব আৰু তোমালোকৰ তাতে এটা সহি কৰি দিব লাগিব। তাৰপিছত জেৰক্স কপি কৰক অফ ডেট অফ চাৰ্টিফিকেটৰ সৈতে প্ৰমাণিত, মানে তোমালোকৰ যিটো ডেট অফ চাৰ্টিফিকেট আছে সেইটো জেৰক্স কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ বোৰ্ডে প্ৰদান কৰা পৰিচয় পত্ৰৰ মূল প্ৰতিলিপি, মানে তোমালোকৰ বোৰ্ডৰ পৰা যিটো এপ্লিকেশ্যন দিছে সেই এপ্লিকেশ্যনটো তোমালোকৰ ইয়াতে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত তোমালোকক প্ৰাকৃতিক মৃত্যু 50 টকাৰ পৰা 50,000, আকস্মিক মৃত্যু তাৰমানে প্ৰাকৃতিকভাৱে যদি মৃত্যু হৈছে তাত তোমালোকৰ 50 টকাৰ পৰা 50,000 লৈকে তোমালোকৰ দিয়া হ'ব, আৰু আকস্মিকভাৱে যদি মৃত্যু হৈছে তেতিয়াহ'লে 50,000 পৰা তোমালোকৰ 3 লাখ টকালৈকে তোমালোকৰ দৰমহা দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল ইয়াতে তোমালোকৰ কি নথিপত্ৰ লাগিব বা সুবিধাসমূহৰ বিষয়ে তুমি অলপ গম পালা। এতিয়া আমি অন্ত্যেষ্টিক্ৰিয়াৰ সহায়, য'ত তোমালোকৰ বোৰ্ডৰ এটা ধনৰাশি অনুমোদন কৰিছে, য'ত তোমালোকৰ 5,000 টকা পুঁজিৰ উপলব্ধৰ ওপৰত নিৰ্ভৰ কৰিব। পুঁজিৰ কোনো মৃত হিতাধিকাৰী মনোনীত বা নিৰ্ভৰশীলসকলক অন্ত্যেষ্টিক্ৰিয়াৰ খৰচত দিশত, মানে তুমি যদি মৃত্যুবৰণ কৰা তেতিয়াহ'লে তোমালোকৰ খৰচৰ বাবদ 5,000 টকা দিয়া হ'ব। ইয়াতে তোমাৰ যদি নথিপত্ৰৰ কথা আলোচনা কৰোঁ তেতিয়াহ'লে বোৰ্ডে জাৰি কৰা একাউণ্ট পে বুকৰ মূল কপি, মানে তোমালোকৰ বোৰ্ডৰ পৰা এটা একাউণ্ট কপি দিব, সেই কপিটো ইয়াতে ছাবমিট কৰিব লাগিব। তাৰপিছত আটাইবোৰ মূল নথিপত্ৰ আবেদন কৰাৰ সময়ত সংলগ্ন কৰা মূল পঞ্জীয়ন প্ৰপত্ৰ, মানে তুমি যিটো ডেথ চাৰ্টিফিকেট আছে সেই ডেথ চাৰ্টিফিকেটটো তোমালোকৰ ইয়াতে সংলগ্ন কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ যিটো এক্টিভ বেংক একাউণ্ট আছে সেইটো যিটো IFCৰ সৈতে জড়িত আছে সেইটো তোমালোকৰ ইয়াতে লিংক কৰি দিব লাগিব, নাইবা তোমালোকৰ ইয়াতে গাঁঠি দিব লাগিব। তাৰপিছত মৃত হিতাধিকাৰী সম্পৰ্কৰ প্ৰমাণ পত্ৰ বা মৃত্যুৰ সৈতে তোমালোকৰ যিটো চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো দিব লাগিব, তাৰপিছত আধাৰ কাৰ্ডখন দিব লাগিব। আৰু ইয়াতে তোমালোকৰ যদি তুমি এইটো আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ 5,000 টকা মান দিয়া হ'ব।
তাৰপিছত ৩ নম্বৰ অপশ্যনটো বা ৩ নম্বৰ তোমালোকৰ আঁচনিটো হৈছে সাধাৰণ পেঞ্চন। এজন হিতাধিকাৰী সদস্যৰ হিচাপৰ প্ৰতিটো সম্পূৰ্ণ বছৰৰ বাবে ২,০০০ টকা প্লাছ ১০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে যোগ্য হ'ব যদিহে তেওঁ বোৰ্ডৰ হিতাধিকাৰী হিচাপে একেৰাহে কমেও ৩ বছৰ কৰে অৱসৰ ঠিক আগতে ওপৰত ধৰণৰ অনুমোদন চেছ ফাণ্ডৰ উপলব্ধৰ ওপৰত নিৰ্ভৰশীল। মানে তোমালোকৰ যিবিলাক পেঞ্চনাৰ হয় সিহঁতে যদি ৩ বছৰ কৰ্মৰত থাকে তাৰপিছত যদি ৰিটায়াৰ হয় সেইসকল লোকসকলে বছৰিকীয়া তোমালোকৰ ২,০০০ টকা পাব, লগতে তোমালোক ১০০ টকা প্লাছ হৈ যাব। তাৰপিছত ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ এটা ফৰ্ম লাগিব। তাৰপিছত তোমালোকৰ ফৰ্মত এটা চিল বা তোমালোকৰ চহীটো কৰিব লাগিব। তাৰপিছত বোৰ্ডে প্ৰদান কৰা পৰিচয় পত্ৰ, মানে তুমি যেতিয়া ৰিটায়াৰ হৈছিলা তেতিয়া এটা তোমাৰ প্ৰমাণ পত্ৰ দিয়া হৈছিল। সেই প্ৰমাণ পত্ৰটো ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত তোমালোকৰ একাউণ্ট বুকখন ইয়াতে সংলগ্ন কৰি দিব লাগিব। তাৰপিছত তোমালোকৰ যিটো একাউণ্ট আছে সেই কাৰেণ্ট একাউণ্টটো তোমালোকৰ ইয়াতে গাঁঠি দিব লাগিব। এনেকৈ বন্ধু-বান্ধৱীসকল তোমালোকৰ বহুত কেইটা পেঞ্চন বা তোমালোকৰ বহুত কেইটা আঁচনিৰ বিষয়ে উল্লেখ কৰিছে। তোমালোকে চাই তোমালোকৰ যোগ্যতা অনুসৰি বা তোমালোকৰ দেউতাৰ বা আতাৰ যদি কিবা ৰিটায়াৰ হৈছে বা মৃত্যুবৰণ কৰিছে তেতিয়াহ'লে তোমালোকৰ বাবে বহুত কেইটা আঁচনি আনিছে। সেই আঁচনিত তোমালোকে আবেদনখন কৰিব পাৰিবা বা তোমালোকে ইয়াতে দিব পাৰিবা। তাৰপিছত তোমালোকৰ নগদ ধনৰ বঁটা আছে। তাৰপিছত তোমালোকৰ এককালীন শিক্ষামূলক হিচাপে তোমালোকৰ পইচা দিয়া হ'ব। তাৰপিছত তোমালোকৰ ইয়াতে বহুত কেইটা অপশ্যন দিয়া আছে। তাৰপিছত তোমালোকৰ চিকিৎসাৰ বাবে সাহায্য কৰা হ'ব। তাৰপিছত দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বিষয়ে তোমালোকৰ ইয়াতে সাহায্য কৰা হ'ব। তাৰপিছত যদি তুমি বিবাহ কৰিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকৰ ইয়াতে সাহায্য কৰা হ'ব। মুঠতে তোমালোকৰ ইয়াতে বহুত কেইটা আঁচনি ওলাইছে য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ত' ফ্ৰেণ্ডসকল তোমালোকৰ বাবে বহুত কেইটা আঁচনি ওলাইছে। তোমালোকৰ যদি কোনোবা এটা টপিকৰ ওপৰত বা তোমালোকৰ যিকোনো এটা আঁচনিৰ ওপৰত যদি তোমালোকৰ ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকৰ কমেণ্ট কৰি দিবা। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ বা নেক্সটত এটা ভিডিঅ' বনাই দিম। তাৰপিছত তোমালোকৰ আৰু এটা মই ইয়াৰ পিছতে ভিডিঅ' বনাই দিম তোমালোকৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবা বা কেনেকৈ আবেদনখন কৰিবা বা আধাৰ কাৰ্ডখন তোমালোকৰ কেনেকৈ ভেৰিফাই কৰিব লাগিব বা নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইটোৰ বিষয়ত আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। আজি জাষ্ট আলোচনা কৰিলোঁ তোমালোকৰ কেইটামান আঁচনি আহিছে আৰু ক'ত তোমালোকৰ কিমানকৈ টকা দিয়া হ'ব বা কিমানকৈ ডকুমেণ্টছ দিব লাগিব বা তোমালোকৰ কি হ'লে বা তোমালোকৰ কোন আঁচনি তোমালোকে কিমান টকা পাবা সেইটোৰ বিষয়ে তোমালোকে গম পালা। মানে তোমালোকৰ ইয়াতে দিয়া আছে তোমালোকে সুন্দৰকৈ পঢ়ি লৈ তাৰপিছত চাব পাৰিবা। তোমালোকে এটা এটাকৈ ভালকৈ পঢ়িব পাৰিবা। ত' বন্ধু-বান্ধৱীসকল তোমালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে তুমি কমেণ্ট কৰিব পাৰা আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ লগ ইন কৰিব লাগে বা তুমি যদি নতুন হোৱা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু আবেদন প্ৰচেছ কেনেকুৱা হ'ব সেইটোৰ বিষয়ে আমি আলোচনা কৰিম। ত' বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টোৰ জৰিয়তে যদি তুমি অলপ সহায় পোৱা তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।